আপোনালোক সকলোকে স্বাগতম জনাই পুনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। গৰিমা বৌৱে কি বিচাৰিছে অতি শীঘ্ৰে সেই কথাটো আমি জানো আহক। আমি ইমান দিনে চিৰবাখৰ কৰি আছোঁ সকলোৱে নহয় জানো, কিমান যে মাৰপিট খাইছে, কিমান ল'ৰা এতিয়া দেখিছোঁ এটা শুভাকাংক্ষী মানে অনুৰাগী জুবিন দাৰ অনুৰাগীক পুলিচে ধৰি নিছে যে সি কিবা ফেচবুকত দিছিলে, পোষ্ট দিছিলে, কি পোষ্ট দিছিলে ইমান বিশেষ গম পোৱা নাই। গতিকে বহুত কিবা হুলস্থুল এতিয়াও হৈ আছে, সকলোকে ন্যায় লাগে। সকলোৱে হুলস্থুল এনেই কৰি থকা নাই, সকলোকে ন্যায় লাগে, সেইবাবে জুবিন দাৰ ন্যায় বিচাৰি সকলোৱে হুলস্থুল কৰি আছে। চবৰে যেনিবা পদ্ধতিবিলাক বেলেগ হৈছে নহয় জানো। চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে নিৰহ নিপালিকৈ হ'লে কামবিলাক চিজিল হ'ব আৰু কোৰ্ট কাছাৰী বস্তুবিলাক সদায় লাহে ধীৰেহে হয়, চিজিল কৰিব পাৰি, কাৰণ প্ৰত্যেকতে প্ৰমাণৰ প্ৰয়োজন। গতিকে সিমানখিনি পাছতো উদণ্ডামি কৰি থকা কিছুমান ল'ৰা, উদণ্ড বুলি ক'বও পাৰি, এফালৰ পৰা নোৱাৰি, সিহঁতি আচলতে জনা নাই পদ্ধতিবিলাক। তেওঁলোকৰ সদায় আৱেগতেই সকলো কাম কৰিবলৈ বিচাৰি আছে, কিন্তু আৱেগত যে সকলো কাম নহয়, সেইবাবেই হুলস্থুল কমা নাই এতিয়াও। তাৰ মাজতে কিছুমানে কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোও কৈছে যে ফেচবুক বন্ধ কৰা হ'ব। এনেকৈ হ'লে ফেচবুক কিন্তু বন্ধ কৰা হ'ব। যি এটা বেয়া যদি কিবা বিপক্ষে কিবা কৰে, কিন্তু ফেচবুকে বন্ধ কৰি দিব, ইয়ালৈকে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু গৰিমা বৌৱে কি বিচাৰিছে? আমাক আৰম্ভণিৰ পৰা এটা কথাই লাগে যে ইমান বেছি আমি সকলোৱে বিচাৰিছোঁ জুবিন দাৰ ন্যায়, গৰিমা বৌৱে কিয় একো কোৱা নাই? সেই কথাটোৰ পৰাই আজিলৈকে হুলস্থুল এটা হৈ আছিলে, কিন্তু গৰিমা বৌৱে সেই মুহূৰ্তটোত সিমানখিনি কথা তেওঁৰ কাণতো পৰা নাছিলে। তেওঁৰ ইমান ফেচবুক চাই থাকিবলৈ তেওঁৰ সেইখিনি পৰিস্থিতিত নহৈছিলে, বা কাণত কিছুমান পৰা নাছিলে, বহুত কথা। লাহে লাহে তেওঁ যেতিয়া নিজে নিজে এটা ভিডিঅ' ক্লিপ এটা এটাকৈ পাই গৈছে, তেওঁ নিজেও অনুভৱ কৰিছে, আৰু প্ৰত্যেকটো কথা শীঘ্ৰেই বিচাৰিছে তেওঁ। গৰিমা বৌৱে শীঘ্ৰে তেওঁক ন্যায় লাগে। ন্যায় শীঘ্ৰে লাগে মানে এইটো লাগে যে জুবিন দাৰ লগত নি পেলাই কিয় এনেকুৱা কৰিলে, কোনে তেনেকুৱা কৰিলে, সেই কথাখিনি শীঘ্ৰেই তেওঁক এতিয়া দৰকাৰ হৈছে। অনুভৱ কৰিছে, যিহেতু আমি যিখিনি আৰম্ভণিৰ পৰা হুলস্থুল কৰি আছিলোঁ সেইখিনি আমি হুলস্থুলহে কৰিছিলোঁ, কিন্তু এতিয়া তেওঁ গৰিমা বৌৱে এইটোও বিশ্বাস কৰিছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় যিদৰে কৈছে সেইদৰে কৰিব। গতিকে আমি সেইকণ ধৈৰ্য ধৰিব লাগিব। কিন্তু শীঘ্ৰে শব্দটো গৰিমা বৌৱে ব্যৱহাৰ কৰিছে, দেৰি কৰি থাকিবলৈ মানা কৰিছে। গতিকে অতি শীঘ্ৰে জুবিনৰ নিচিনা এজন মানুহ, যিহেতু গৰিমা বৌ আজি ক'বলৈ পাহৰিছোঁৱেই, গতিকে গৰিমা বৌ আজি যোৰহাটলৈ আহি আছে, যিহেতু 13 দিনীয়া যিখিনি কৰ্ম সেইখিনি যোৰহাটত কৰিব। বহুত বেছি অনুৰাগীয়ে আশা কৰি আছিলে জুবিন দাক যোৰহাটলৈ অনাটো, নিজৰ যিহেতু পিতৃগৃহ নহয় জানো। গতিকে জুবিন দাৰ শৰীৰে সিমানখিনি টনাগৈ নাছিলে, আচলতে নাটানেগৈ, কষ্ট পাইছে দেহাটোৱে। সেইবাবে হয়তো গুৱাহাটীত ৰাখিবলৈ চিন্তা কৰিলে পিতৃ আৰু পত্নীয়ে, গতিকে সেইখিনিলৈকে হৈ গ'ল। কিন্তু তেখেতসকলে কেতিয়াও যোৰহাটখনক বিমুখ কৰিব নোৱাৰে, গতিকে আজি আহি আছে যোৰহাটখনলৈ। আৰু যোৰহাটখনলৈ আহি থকাৰ অৱস্থাত কান্দি কান্দি গৰিমা বৌৱে জুবিন দাক য'ত আমাৰ শেষ অন্তিম সময়ত তেওঁক শুবলৈ দি থোৱা হৈছিলে, দিয়া আছে, তাতেই কান্দি কান্দি গৰিমা বৌৱে কৈছে যে তোমাক এজন শিশুৰ নিচিনা মানুহক সকলোৱে জানিছিলে তুমি কেনেকুৱা। গতিকে সেই মানুহজনে সকলোকে উজাৰি দিয়েই দিছিলে সকলো, কিন্তু তেওঁক যে মাৰি পেলাই, তেওঁক যে অত্যাচাৰ চলাই সেইদৰে তেনেকুৱা জেগা এডোখৰত নি তেনেকুৱা এটা কৰি পেলাই তোমাৰ পৰানো কি ল'ব লগা আছিলে? তুমিতো সকলো দিয়েই দিছিলা, তোমাৰ ওচৰতনো আছিলে কি? সেইখিনি কথা অকণমান বিশ্বাস কৰিবলৈ মনটোৱে নকয় বুলি কৈছে গৰিমা বৌৱে। মানে তেওঁৰ ওচৰততো একো নাছিলে, তেওঁ সকলো উজাৰি দিছিলে। গতিকে তেওঁকনো কোনোবাই হিংসা কৰি মাৰিবলৈ নিব বা কিয়? কিহৰ প্ৰয়োজন আছিলে? সেইটো বিশ্বাস কৰিবলৈ অকণমান টান পাইছে, যদিও যিখিনি ভিডিঅ' দেখি আছে অৱহেলা কৰা, জুবিন দাক অৱহেলা কৰিছিলে কিদৰে, প্ৰত্যেকটো ভিডিঅ' ক্লিপত এতিয়া আহি আছে যে কাষতে থাকি পেলাই তেওঁলোকে কিমান কি কেয়াৰ ল'লে নে নল'লে, পানীৰ পৰা উঠাই কিয় নানিলে, খোৱা বোৱাত বা কি কেয়াৰ লৈছিলে, বহুত ধৰণৰ কথা এতিয়া ওলাইছে, যি ধৰণে যে বিষক্ৰিয়া হ'ল নেকি কিবা কাৰণে, তেনেকৈ ওলাইছে যে বিষক্ৰিয়া দিলে নেকি খোৱা বস্তুত কি হ'বা, তেনেকুৱাও ওলাইছে বহুত কথা। এতিয়া লাহে লাহে গৰিমা বৌৰ যিহেতু কাণত পৰি প্ৰত্যেকটো কথাই সহ্য কৰিবলৈ টান পাইছে যে কিয় জুবিনক তেনেকুৱা কৰিব। জুবিনেতো সকলোৰে ভাল চিন্তা কৰিছিলে, সকলোকে উজাৰি দিয়া এজন মানুহক কিয় বা তেনেকুৱা কৰিব, সেইটো সম্ভৱ বুলি ভাবিবলৈ যদিও টান পাইছে। কিন্তু সেই যে ভিডিঅ'বিলাক দেখি আছে টুকুৰা টুকুৰকৈ, পানীৰ মাজত অকলে এৰি দিয়া নিচিনাকৈ, ইমান কষ্ট পাইছিলে, উঠিব পৰা নাছিলে, কিয় আঁতৰত মানুহখিনি আছিলে, সেইখিনি অৱহেলা দেখিও বহুত ধৰণৰ মনলৈ এতিয়া কথা আহিছে। গতিকে অতি শীঘ্ৰে সেইখিনি বিচাৰ হ'ব লাগে। এতিয়া তাৰ মাজতে কালি আদ্যশ্ৰাদ্ধ হৈ যোৱাৰ পাছত
আজি 12 নম্বৰ দিনা যোৰহাট অভিমুখে ৰাওনা হৈছে আৰু কাইলৈ 13 নম্বৰ দিনৰ যিখিনি কাম সেইখিনি যোৰহাটত কৰিব আৰু সেইধৰণে আগবাঢ়িছে জুবিনদাৰ শেষকৃত্য য'ত ৰাখিছিলে তেওঁক সেইখিনিতে তেওঁ কান্দি কান্দি সকলো কথা কৈ থৈ আহিছে যোৰহাটলৈ যে যায় তেওঁক জনাই থৈ আহিছে গতিকে আৰু এটা কথা তাৰ মাজতে প্ৰশ্ন আহিছে যে সকলোৱে যে কৈছে নেপালৰ নিচিনা হোৱাটো বিচাৰে নেকি যে নেপালখনৰ নিচিনাকৈ জুবিনদাৰ যদি ন্যায় নিদিলে নেপালৰ নিচিনা অৱস্থা হ'ব বুলি কৰি পেলাম বুলি কৈছে সেইটো আপুনি সেইটো বিষয়ে আপুনি কি কয় তেতিয়া গৰিমা বৌয়ে কৈছে যে কেতিয়াও মই সেইটো হোৱাটো বিচৰা নাই কাৰণ জুবিনে এটা শান্ত পৰিৱেশ বিচাৰিছিলে সদায় অসমখন সদায় শান্ত হোৱাটো বিচাৰিছিলে এখন শান্তশিষ্ট অসম সকলোৰে প্ৰতি সকলোৰে মৰম একতা আৰু একেডাল এনাজৰীৰে বান্ধ খাই থকাটো তেওঁ বিচাৰিছিলে গতিকে কিয় বিচাৰিম মই নেপালৰ নিচিনা হোৱাটো কিন্তু শীঘ্ৰেই ন্যায় লাগে শীঘ্ৰেই সেই বহুত প্ৰশ্নৰ উত্তৰ লাগে সিদ্ধাৰ্থই কিয় তেনেকুৱা কৰিলে শেখৰজ্যোতি গোস্বামীয়ে কিয় তেনেকুৱা কৰিলে শ্যামকানু মহন্তই বা কি কৰিলে গোটেইখিনি কথা কিন্তু অতি শীঘ্ৰেই আশা কৰিছে আচলতে বৌয়েও সেই বহুত কষ্টৰ মাজেৰে বহুত সহ্য কৰি বহুত কেনেকৈ যে পাৰিছে মানুহ এগৰাকীয়ে সঁচাকৈ আচলতে সকলোবোৰ নিজে নিজে হৈ থকাৰ দৰে কামখিনি হৈ আছে কাৰণেহে পাৰিছে মানুহগৰাকীয়ে কিন্তু আমাৰ নিচিনা মানুহে যে চব নিজেই কৰিব লাগিলেহেঁতেন তেতিয়া হয়তো নোৱাৰিলোহেঁতেন কিন্তু বহুত ধৈৰ্য ধৰি মানুহগৰাকীয়ে অন্ততঃ 13 দিনৰ কৰ্মখিনি হৈ যোৱালৈতো অপেক্ষা কৰিবই লাগিব কিন্তু তাৰ পাছত হয়তো তেওঁ ৰখি নাথাকে যেহেতু অতি শীঘ্ৰেই বিচাৰিছে তেওঁ এইখিনি জানিবলৈ বিচাৰিবই গতিকে যেহেতু প্ৰথম অৱস্থাত বিশ্বাস কৰা নাছিলে ভবা নাছিলে যে জুবিনদাৰ লগত কোনোবাই তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে নহয় জানো গতিকে সেইখিনিকে আপোনালোকৰ মাজলৈ আনিলে যে গৰিমা বৌয়ে ইতিমধ্যে শীঘ্ৰেই বিচাৰিছে আৰু বিশ্বাসো কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব বুলি আৰু অতি সুকলমে কাইলৈ দিনটো পাৰ হৈ যাওক যোৰহাটত যিহেতু কাইলৈ 13 দিনৰ কৰ্মখিনি কৰিব আৰু জুবিনদাৰ মানে কফিনটোও লৈ আহিছে তালৈকে যিসকলে শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৰহাটত ৰখি আছিলে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ সকলো জুবিনদাৰ বস্তু তেওঁলোকে যোগাৰ কৰি লৈ আহিছে চৰকাৰে সেইখিনি সুবিধা কৰি দিছে গতিকে সিমানখিনিকে আপোনালোকৰ মাজলৈ জনালোঁ গৰিমা বৌ কিন্তু এতিয়া ৰখি থকাত নাই গতিকে আজিলৈ ইমানেই আছিলে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ বাই বাই